সমাগত 2026 বিধানসভা নিৰ্বাচন যিমানে কাষ চাপি আহিছে সিমানে যেন কঁকালত টঙালি বান্ধি সাজু হৈছে শাসক বিৰোধী পিছ পৰি থকা নাই কংগ্ৰেছ কৰ্মীসকলো আজি নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত 4 নম্বৰ হাতীনমাটি গাঁও পঞ্চায়তৰ শতাধিক কংগ্ৰেছ কৰ্মীক লগত লৈ ঘৰে ঘৰে যায় কংগ্ৰেছ নেতা সত্যেন দাস লগতে কংগ্ৰেছ নেতা সত্যেন দাসে কয় যে নলবাৰী সমষ্টিত প্ৰাৰ্থিত্বৰ দৌৰত বহু কেইজন কৰ্মী লাগি আছে ময়ো আছো দলে যাক দায়িত্ব দিয়ে আমাৰ কথা নাই তেওঁৰ হৈ আমি কাম কৰি যাম মতে আমাৰ নলবাৰী সমষ্টিৰ আমি বহু কেইজন প্ৰাৰ্থী আছো তাৰে ভিতৰত মই এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী মোৰ বন্ধুবৰ ৰাতুল কলিতা তেওঁ মোৰ মানে ভাল বন্ধু তেওঁ এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী লগতে জয়চৰণ বৰ্মন তেখেতো আহিছে তেখেতো এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু আমাৰ প্ৰাক্তন বিধায়ক নলবাৰী সমষ্টিৰ তথা বিজেপিৰ প্ৰাক্তন এমএলএ অশোক শৰ্মা দা তেখেতো আহিছে তো এই কেইজন সকলোৱে যোনে এই কেইজনৰ ভিতৰত টিকট পায় আমি দলীয় কৰ্মী হিচাপত বা আমাক নেতৃত্বই যিটো আদেশ দিব আমি দলীয় প্ৰতীকত যিজনে টিকট পায় আমি তেওঁৰ হৈ লাগিবলৈ বা তেওঁৰ লগতে ৰাস্তা ঘাটক লৈ তীব্ৰ সমালোচনা কৰে সত্যেন দাসে চাওক সবিশেষ আচলতে আমি বহুদিনৰ পৰা যোৱা বছৰৰ পৰাই আমাৰ নলবাৰী সমষ্টিৰ যিখিনি কৰ্মী আছে কংগ্ৰেছ দলৰ কৰ্মী আমি তেওঁলোকৰ প্ৰত্যেকৰ ঘৰে ঘৰে গৈ পেলাই আমি তেওঁলোকৰ দলীয় সংক্ৰান্তত আমাৰ দলটো কেনেকৈ সাংগঠনিকভাৱে মজবুত কৰিব পাৰি গ্ৰাছৰুটত তৃণমূল পৰ্যায়ত কেনেকৈ দলটোক আগুৱাই নিব পাৰি আৰু কেনেকৈ আমাৰ আহিবলগীয়া নিৰ্বাচনত কংগ্ৰেছ দলক জয়লাভ কৰিব পাৰি সেই উদ্দেশ্যে আমি আমাৰ যোৱা বছৰৰ পৰাই প্ৰত্যেক কংগ্ৰেছ কৰ্মীৰ ঘৰে ঘৰে আমি গৈ আছো গৈ পেলাই আমি তেওঁলোকক মাতবোল কৰি আছো লগতে তেওঁলোকৰ পৰিয়ালবৰ্গৰো খবৰ লৈছো স্বাস্থ্যৰ বুজ লৈছো সামাজিক মাধ্যমত মতে আমাৰ নলবাৰী সমষ্টিৰ আমি বহু কেইজন প্ৰাৰ্থী আছো তাৰে ভিতৰত মই এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী মোৰ বন্ধুবৰ ৰাতুল কলিতা তেওঁ মোৰ মানে ভাল বন্ধু তেওঁ এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী লগতে জয়চৰণ বৰ্মন তেখেতো আহিছে তেখেতো এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু আমাৰ প্ৰাক্তন বিধায়ক নলবাৰী সমষ্টিৰ তথা বিজেপিৰ প্ৰাক্তন এমএলএ অশোক শৰ্মা দা তেখেতো আহিছে তো এই কেইজন সকলোৱে যোনে এই কেইজনৰ ভিতৰত টিকট পায় আমি দলীয় কৰ্মী হিচাপত বা আমাক নেতৃত্বই যিটো আদেশ দিব আমি দলীয় প্ৰতীকত যিজনে টিকট পায় আমি তেওঁৰ হৈ লাগিবলৈ বা তেওঁলৈ নিৰ্বাচন খেলিবলৈ আমি সদায় প্ৰস্তুত যিহেতু আপুনিতো মণ্ডলৰ অভাৱ অভিযোগ হিচাপত আমাৰ দলীয় কৰ্মীখিনিৰ ঘৰত গৈ পেলাই আমি যিটো দেখিলোঁ বা আমাৰ সাংগঠনিকভাৱে আমাৰ দলীয় কৰ্মীখিনিৰ মনোবল বহুতেই শক্তিশালী তেওঁলোক আশাবাদী যে 26 হওক বা 29 হওক আমি মানে এটা কংগ্ৰেছ দল জয়লাভৰ দিশত আগবাঢ়ি গৈ আছে আৰু বাকী আপুনি যদি আৰ্থ সামাজিকভাৱে সুধিছে মই এই বিশেষকৈ উত্তৰ নলবাৰী অঞ্চলত এই কিছুদিনৰ পৰা আমি ঘূৰি আছোঁ ৰাজপথৰ অৱস্থা একদমেই বেয়া বাইকেৰে আহিলে মানে কিবাকৈ আহিব পাৰি কিছুমান জেগাত গাড়ী চাৰিটো আহিবই নোৱাৰি বিজেপিৰ যিটো ফটা ঢোলৰ উন্নয়ন এই উত্তৰ নলবাৰী অঞ্চলত আহিলে গম পায় আৰু সেইকাৰণে মই বিজেপি দলৰ চৰকাৰক আহ্বান জনাম যে আপোনালোকে ফটা ঢোলৰ উন্নয়নটো ৰাইজৰ আগত গাব বন্ধ কৰক প্ৰকৃতাৰ্থক উন্নয়ন কৰক ৰাস্তা ঘাট নলা নৰ্দমা এইবিলাক এটা সুব্যৱস্থা কৰক কাৰণ ৰাস্তা ঘাটেৰে দেখিলে গম পায় ইমান ডাঙৰ ডাঙৰ গাঁথা কিছুমান আপোনাৰ কেম্পৰ এইখন আমাৰ কাছিমপুৰৰ এইখন কি আছিল কেম্পৰ হাজিচোপা আপোনাৰ আৰু এটা বজাৰ চৌক আছে তাতে আপোনাৰ কালভাৰ্টে বনোৱা নাই মাজ ৰাস্তাতে তেনেকৈ থৈ দিছে বহু বছৰ ধৰি পেলাই কেম্পৰ বজাৰ নে কি বুলি কয় সেইখিনি মই বাটাবাৰী বজাৰ সেইখিনি তো তেনেকৈ বিজেপিৰ উন্নয়ন একো হোৱা নাই তেওঁলোকে একো উন্নয়ন কৰা নাই অকল ধৰ্মীয় ৰাজনীতি কৰি আছে হিন্দু মুছলমানৰ ৰাজনীতি কৰি পেলাই সমাজখনক বিভেদ কৰি আছে তাৰ বাহিৰে একো কৰা নাই তেওঁলোকে ইয়াতকৈ ভিতৰত সোমাই যাবনে কংগ্ৰেছ কমিটি নিশ্চয় আমি মই নিজে NSYৰ পৰা সংগঠন কৰি অহা এজন কৰ্মী তো মই সদায় সাংগঠনিক বস্তুটো একদম মানে গভীৰভাৱে সোমাই পেলাই কামখিনি কৰাত বিশ্বাস কৰোঁ আৰু তেনেকৈ আমি গোটেই সংগঠনৰ মানুহবিলাক লগ লাগি পেলাই আমি যিখিনি ঘৰে ঘৰে বা যিখিনি আৰু যাব লাগে সাংগঠনিক দিশত আমাক দলীয়ভাৱে যিখিনি মানুহে উপদেশ দিয়ে আমি তেনেকৈ আগবাঢ়ি পেলাই দলটো শক্তিশালী কৰিম ধন্যবাদ